ৱেলকাম টু কাকজনা পাৰ্ক। আৰু এইখন পাৰ্কত কি আছে আজি আপোনালোকক মই গোটেই ডিটেইলছ দেখুৱাই আছোঁ। ইয়াতে দেখা পাব টঙি ঘৰ আৰু লগতে এইখন বাঁহৰ, যদিও একদম হেঙিং ব্ৰিজৰ দৰে এই যে তাঁৰৰ যে থাকে ওলমা দলং, আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে আই লাভ কাকজানা। আৰু সোমোৱা ৰাস্তাটো ইমান ধুনীয়াকৈ, যদিও বা বহুত দিনৰ পুৰণা আৰু অলপ জহি হৈ গৈছে। আৰু ইয়াতে এইখন পুল আছে, ধুনীয়াকৈ দেখা পাব। লগতে শিৱ মন্দিৰ আছে, আপোনালোকে ওপৰত গৈও সেই মন্দিৰ দৰ্শন কৰিব পাৰিব। আৰু এয়া দেখিছে চিৰিৰে বগাই বগাই, তো ইমান ধুনীয়া লাগে, একদম বেলেগ এটা আমেজ। আৰু লগতে আছে ইয়াতে ঠাণ্ডা ঠাণ্ডা কৰি আপোনালোকে ৱাটাৰফলত গা ধুব পাৰিব। তো ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোক প্ৰথমৰ পৰা, চাই থাকক। ভিউৱাৰ্ছ, আহি পালোঁ কাকজানা পাৰ্কত। আৰু ইয়াত দেখিছে এখন গেট, এইফালে টিকেট কাটিব লাগে, টিকেট আমি কাটিলোঁ। বাইকৰ কাৰণে 10 টকা আৰু পাৰ পাৰ্চন 20 টকাকৈ। এইফালে দোকান চোকান আছে, ঠাণ্ডা ঠাণ্ডা লৈ যাব পাৰিব। বলক সোমাই যাওঁ ভিতৰত, আৰু কি কি আছে দেখুৱাইছোঁ। আৰু 2026ত আমি আহিছোঁ এইখন পাৰ্কত, আৰু আগতো আহিছিলোঁ, আগতো ভিডিঅ' আমাৰ লগত দেখুৱাইছিলোঁ। তো এইবাৰ কিমান আপডেট হৈছে আৰু কি কি আছে আপোনালোকে দেখুৱাইছোঁ। তো প্ৰথম গেটটোৱে সোমাই আপোনালোকে এনেকুৱা দেখা পাব, ইফালে চাওক। আৰু ইফালে সোমাই মানে কাকজানা উজান ৰাভাপাৰা পৰ্যটকস্থলী। তো ইয়াতে আৰু এখন নতুনকৈ গেট বনাইছে, আৰু এইখন গেট পিছত বনোৱা, আগতে এখন বেলেগ আছিলে। আৰু ইয়াতে সোমাই পিনে আপোনালোকে এখন দলং দেখা পাব, ধুনীয়া। তো পাৰ্কখন এইখন আচলতে বহুত বেছি ভাল লাগে ইয়াত আহি পিনে। গোটেই আপোনালোকে ফেমিলি লৈ আহক, আহিব পাৰিব। লগতে বন্ধু নিজৰ ভাল পথ লৈও ইয়াতে আহিব পাৰিব। আৰু এই পাৰ্কত এটা বস্তু আছে, ইয়াতে এটা ৱাটাৰফলো আছে। আপোনালোকে যদি গা ধুব বিচাৰে, গা ধোৱাকৈও হ'লেও আপোনালোকে ইয়াতে আহিব পাৰিব। ইয়াত দেখিছে দলংখন, আৰু ডেভেলপ মানে কৰি আছে, ধুনীয়া ধুনীয়া। আকৌ কিবা কাম চলি আছে চাগে, বাজি আছে, তো এইটো নাজানো। তো আপোনালোকে যদি গা ধুব বিচাৰে ইফালে যাব লাগিব। এইফালে গৈ পিনে বহুত দূৰত মানে যাব লাগে, 2 কিলোমিটাৰমান, 2-3 কিলোমিটাৰমান যাব লাগে। তো তাৰপিছতে আপোনালোকে ৱাটাৰফল যাব পাব। তো এনেকৈ এইফালে আমি পিছত যাম, আগতে এইফালে গৈছোঁ। এইফালে লিখা আছে। তো ভিতৰতে এনেকৈ দোকান আছে, এইফালে কাৰ্যালয়, একদম ধুনীয়া। আৰু এইফালে এনেকৈ পাহাৰত উঠিব পাৰি। আৰু এইখন দলং নতুনকৈ বনাইছে, সেইফালে মানে একদম হেংগিং ব্ৰিজ। এইফালে চোলানা চলি আছে পৰা। আমি আগতে আহিছিলোঁ, কিন্তু এইফালে ৱাটাৰফলটো চাওক, আগতে আহিছিলোঁ। তো এই দলংখনটো নিশ্চয় যাবই লাগিব। এইফালে চাওক, এইফালে দলংখন, আৰু ৱাটাৰফলৰ পানী এই যে এইফালে কেনেকুৱা আহি আছে। ৱাটাৰফলত একদম এইফালে ভিতৰত সোমাই পিনে আপোনালোকে ৱাটাৰফলত আহিব পাৰিব। আৰু এইফালে দেখিছে সৰু ডাঙৰ গোটেই খেলনা খেলি আছে, ঝোলা আছে আৰু ইয়াতে। তো এইফালে অলপমান গৈ আহোঁ, ইয়াত মুকলি মঞ্চ, ইয়াতে কিজানি সাংস্কৃতিক অনুষ্ঠানো পাতে ইয়াতে। এইটো এটা মঞ্চ আছে, আৰু এইফালে ওপৰত গছৰ ওপৰত ঘৰ আছে, সেইটো দেখুৱাইছোঁ চাওক। এইফালে দি থৈছে, লিখি থৈছে, আৰু এইফালে গছৰ ওপৰত ঘৰ চাওক। তুমি ঘৰ উঠিলোঁ এতিয়া। এইফালে তো তলফালেও দিছে, একদম গছৰ ওপৰত বনাইছে, ধুনীয়া লাগিছে। আমি যাওঁ এতিয়া তলফালে। তো এনেকুৱা টঙি ঘৰ আচলতে উঠিব কাৰণে চবতে পোৱা নাযায়, বহুত কম পাৰ্কত তেনেকুৱা নায়েই চাগে। এইটো আছে আৰু এটা ৰাখিছে টঙি ঘৰ, ভাল লাগিছে। আগতকৈ বহুত ভাল কৰিলে, বহুত অলপ ধুনীয়া হৈছে আগতকৈ এইখন দলংখন। এইফালে মানে পাহাৰৰ পৰা গৰু চৰুখিনি আনি আছে, আৰু এইফালে লোকেল মানুহখিনি। ভিউৱাৰ্ছ, এইফালে এখন নতুনকৈ বনাইছে, কিমান দিন হ'ল নাজানো। তো এইখন মানে বেলেগ আৰু, এই যে কি ব্ৰিজ বুলি কয় এইখন, এনেকুৱা তাঁৰৰ ৰছীৰে বান্ধি থৈছে, ওলোমা দলং, একদম ওলোমা দলং। চাওক, ইয়াত ওলোমা দলং মানে ওলোমা দলং। এইখন দেখি আছিলোঁ ফোনতে, মোবাইলতে, আৰু আজি এয়া আহি গ'লোঁ। তাৰ নহয়, এইবিলাক চব ৰছীৰে বনাইছে, ৰছীৰে বান্ধি থৈছে। অলপ খুটা আছে, মই খুটা নাই বুলি ভাবিছিলোঁ, খুটা একদম ধুনীয়াকৈ আছে। ছিঙি নপৰে, এইবিলাক এনেই সজাই থোৱা নিচিনা হৈছে তাৰমানে। এইফালে ৱাটাৰফলৰ পানী, লৰে দেখোন। তো এইফালে এনেকৈ পাহাৰ উঠিব পাৰিব, এই ওপৰত
আৰু ইয়াতে মানে পাৰ্কৰ ভিতৰত ইয়াতে লিখা আছে কাঠৰে আই লাভ কাকৈজানা। আই লাভ কাকৈজানা ইয়াতে লিখা আছে, ইয়াত দেখিছে কাঠৰে লিখি ৰাখিছে আই লাভ কাকৈজানা। এইটো হৈছে পাৰ্কৰ ভিতৰত ধুনীয়াকৈ লিখা আছে। ইয়াতে আপোনালোকে ফটো চটো উঠিব পাৰিব আৰু সেইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা বস্তু আছে। এইখিনি কিবা কিবি ভিতৰতে ৱাছৰুম আছে। আপোনালোকে মিটাৰ বেছি দূৰ নহয়, ওপৰত এটা ঘৰ আছে, সেইটো উঠিব নোৱাৰি, গছৰ দ্বাৰা কেনেকৈ উঠিব পাৰিব। তাৰপিছত এইটোৱে হৈছে পাৰ্কত সোমোৱা মেইন ৰাস্তাটো। চাওক কিমান ধুনীয়া। এইবিলাক ভাঙিব ধৰিছে এতিয়া, কাৰণ পাৰ্কখন বহুত দিনৰ পুৰণা আৰু বহুত দিন প্ৰথমতে বনোৱা এইটো ৰাস্তা, তো সেইটো কাৰণে এই টাইলছবিলাক ভাঙি ভাঙি গৈছে। এইফালে কি আছে? পখিলা, এয়া পখিলা, পখিলা তাতে গৈ ফটো উঠিব পাৰিব। ধুনীয়া। আৰু ইয়াতে মেইন দলংখন এতিয়া আপোনালোকে পাব বাকী আছে। আৰু ইয়াতে মেইন দলংখন ইয়াতে দেখা পাব। ইয়াতে বেছিভাগ মানুহ ভিৰ কৰে, তো দেখিছে চব মানুহ ইয়াতে জমা হৈ আছে। দলংখনো বহুত ভাল লাগে, দলংখন কিন্তু ভাঙিব ধৰিছে। ৱাটাৰফলৰ পৰা পানী আহি কিনে পুৰা শব্দ উঠিছে পানীৰ। এখন ডাঙৰ দলং, পকা দলং। পানীৰ শব্দ চাওক তলত। চিধা গ'লে আপোনালোকে পাব মন্দিৰ, শিৱ মন্দিৰ। সেই ৰাস্তাটো ভাল লাগে। আৰু এইফালে ৰাইট চাইডে গ'লে আপোনালোকে ৱাটাৰফলত যাব পাৰিব। বেছি দূৰ নহয়, 700 মিটাৰ এইফালেদি গ'লে হ'ল গা ধুবৰ কাৰণে। আৰু ওপৰত আছে শ্ৰী শ্ৰী শিৱ মন্দিৰ, এই পাহাৰ ওপৰত। আৰু এইফালে গ'লে আমি প্ৰথমতে যিটো দেখুৱাইছোঁ সেইফালে গৈ ওলাব পাৰি, কাঠৰ দলং। মানুহ এতিয়া গৈ আছে, তো আমিও গৈ আহোঁ, কাৰণ অলপ পিছত সন্ধিয়া হ'ব। আৰু এইফালে 700 মিটাৰ দূৰত আছে ৱাটাৰফলটো। কিমান পানী আছে আপোনালোকক দেখুৱাই আছোঁ। এইখিনিত অহাৰ লগে লগে পুৰা একদম ঠাণ্ডা ঠাণ্ডা বতাহ, তাৰমানে পানী আছে ন, পানী থকাৰ কাৰণে গোটেই এৰিয়াটোৱে ঠাণ্ডা হৈ আছে। আহি পালোঁ, আছে ৱাটাৰফল। মানুহটো গা ধুই আছে। তো সেইবিলাক বহুত পিছল হৈ আছে, সেইটো কাৰণে সাৱধান একদম। বহুত ভয় লাগে দেই। চাওক, এইটো হৈছে ৱাটাৰফল। ইমান ঠাণ্ডা, তো যিমান আহোঁতেনে গৰম লাগিছিলে, মানে ঘাম একদম দেহাৰ পৰা ঘামি গৈছে। তো ইয়াতে আহি গোটেই একদম এয়াৰ কণ্ডিশ্যন AC চলোৱা নিচিনা ঠাণ্ডা বতাহ আহি আছে, তাৰমানে পানীৰ পুৰা ঠাণ্ডা। পানীটো নিশ্চয় বহুত ঠাণ্ডা হ'ব, পানীটো ৰখি চাওঁ। পানীও বহুত ঠাণ্ডা, পুৰা ঠাণ্ডা। আহি পালোঁ আমি একদম মেইন জেগাটোত, ৱাটাৰফলটোত। আৰু এয়া হৈছে কাকৈজানাৰ ৱাটাৰফলটো। অকল পাৰ্কেই নহয়, আপোনালোকে গা ধুব খুজিলেও মানে ইয়াতে আহিব পাৰিব। অকল মানে গা ধুব আহিলে অকল সোনকালে আহিব, ৰাতিপুৱা টাইমত আহিলে ভাল, কাৰণ পানী বহুত ঠাণ্ডা ঠাণ্ডা লাগিব। আৰু উভতিও যাব লাগিব, আৰু পাৰ্কৰ ওচৰত নহয় যিহেতু। এনেকেতো কুমুটিত তাত চাইনবোৰ্ডত লিখা আছে 700 মিটাৰ। তো খোজকাঢ়ি আহোঁতেনে ভাবিছোঁ যে 700 মিটাৰ চাগে নহয়, প্ৰায় 1 কিলোমিটাৰে হ'ব চাগে, কাৰণ একা বেকা ঘূৰি ফুৰি আৰু পাহাৰৰ ওখ চাপৰ একদম ৰাস্তাৰে আহি ভাগৰ লাগিছে। তো ভাগৰ লাগি একদম 1 কিলোমিটাৰমান চাগে আহিলোঁ। এয়া দেখিছে পিছফালে এতিয়াও মানুহ গা ধুই আছে। আৰু এতিয়া পুৰা কেইটা বাজিলে, 5টা পাৰ হৈ গ'ল, তথাপিও গা ধুই আছে। ঠাণ্ডা লাগিছে নে লগা নাই জানো। আমি অলপমান থাকিলে ইয়াতে
হয়তো চাগে ইয়াতে পুৰা ঠাণ্ডা লাগিব, মানে ইমান ঠাণ্ডা বতাহ আহি আছে আৰু পানী কিন্তু পুৰা ঠাণ্ডা। তো সেইটো কাৰণে দুপৰীয়া সময়ত আহিব, ৰাতিপুৱা সময়ত আহিব, গা ধোৱাকৈ যদি আহিব বিচাৰে আৰু এনেকৈ যদি আপোনালোকে আহিব বিচাৰে তো তেতিয়াহ'লে আপোনালোকে এনেকৈ আহিব পাৰিব ফুৰিবৰ কাৰণে ফেমিলি লৈ। এনেও মানুহ বহুত আহিছে দেখিছে পিছফালে গোটেই ফেমিলি, তো এনেকৈ আপোনালোকে আহিব পাৰিব। তো নিশ্চয় এদিন আহিম, আমি গা ধুবকৈ দেখা কি বঢ়িয়া একদম পুৰা ঠাণ্ডা ঠাণ্ডা পানী আৰু গা ধুবতে কিমান ভাল লাগিব ইমান গৰমত। তো দেখিছে এইফালে চাৰিওফালে মানুহ এতিয়া আছে আৰু অলপ পিছত সন্ধিয়া হ'ব, কাৰণ আমি বহুত পিছত আহিলোঁ, আবেলি সময়ত আহিছোঁ। যদি নিশ্চয় কেতিয়াবা আকৌ সময় মিলে গা ধুব আহিম। আৰু গা ধুব আহিলে আচলতে ৰাতিপুৱাই আহিব লাগে, ৰাতিপুৱা টাইমত আহিব লাগিব, কাৰণ এই গধূলি সময়ত আহিলে ঠাণ্ডা লাগিব আৰু লগতে বেছি টাইম গা ধুব পোৱা নাযাব না। তো সেয়া গোটেই ৰাতিটো থাকিব ইয়াত নিদিব, সন্ধিয়া হোৱা ল'লে ইয়াতে ওলাই দিব, কমিটিয়ে থাকিব নিদিয়ে। তো সেইটো কাৰণে গা ধোৱাকৈ আহিব বিচাৰিলে সোনকালে আহক। তো ভিউৱাৰ্ছ, এইটোৱে হৈছে কাকজলা পাৰ্কৰ ৱাটাৰফলটো। আপোনালোকে চাওক ইফালে একদম সেই ওপৰৰ পৰা একদম ধুনীয়াকৈ আপোনালোকে পুৰা পানী কেনেকুৱাকৈ আহি আছে নন ষ্টপ। ত' ইয়াতে আপোনালোকে পুৰা গা ধুব পাৰিব। ত' পানী বহুত ঠাণ্ডা, পানী চাওক। ত' এনেকুৱা ঠাণ্ডা পানীত পুৰা গা ধুব লগা হ'লে মানে এতিয়া সন্ধিয়া সময়ত, সন্ধিয়া হ'বই আৰু 5-6টা বাজিব আৰু। তো এতিয়া যদি আমি গা ধুব তো ইয়াতে বহুত বেছি ঠাণ্ডা লাগিব আৰু এতিয়া মানুহো নাই বেছি। চাওক ইমান ধুনীয়া। তো মুখলৈকে ধুই লওঁ। সন্ধিয়া হ'ব আৰু বেছি পৰ নাই আৰু অলপমান সময় আছে আৰু আন্ধাৰ আপোনালোকে ভিডিঅ'ত দেখিছেই। তো ওলাই যাওঁ, অকণমান যাব লাগিব 1 কিলোমিটাৰমান বাহিৰত ওলাই, তাৰপিছতে পাৰ্কখন পাম। তো এইটো হৈছিলে কাকজলা ৱাটাৰফলটো। তো ভিউৱাৰ্ছ, এইটো হৈছে মন্দিৰটো, মানে শিৱ মন্দিৰ আছে ওপৰত, তো পাহাৰৰ ওপৰত। তো এনেকৈ চিৰিটো আপোনালোকে বগাই যাব পাৰিব। চিৰি একদম ধুনীয়াকৈ দিয়া আছে। অকল এনাৰ্জিৰ দৰকাৰ, অকল আপোনাৰ শক্তিৰ দৰকাৰ। যাওঁ কাৰণে কোনো অসুবিধা নাই, অকল দেহাৰ জোৰটো লাগিব আৰু পুৰা, তেতিয়াহে পাহাৰ বগাব পাৰিব। এনেকৈ উঠি পিনে আপোনালোকে চিৰি গৈ পিনে সেই ওপৰত আছে মন্দিৰটো, তাত আপোনালোকে ধুনীয়াকৈ যাব পাৰিব। এইফালে চাওক, তো এইবিলাক লোহাৰ নহয়, এইবিলাক চব বাঁহৰে হয়। অকল খুঁটাকেইটা পকা বনাইছে, বাকী এইবিলাক বাঁহৰ কালাৰ কৰিছে তাৰমানে। তো ইয়াক চাওক, লাহে লাহে সন্ধিয়া হৈ গ'ল আৰু ভিডিঅ' কোৱালিটি দেখিছে আন্ধাৰ। সেইখন মেইন গেটখন সেনেদি উঠি আহিছোঁ এইফালে। পাৰ্কৰ পৰা ওলাই আহিলোঁ, এয়া দেখিছে, ধন্যবাদ। একদম সন্ধিয়া হৈ গ'ল, তথাপিতো শেষ নহ'ল। তো ভিউৱাৰ্ছ, ভিডিঅ'টো শেষ কৰিছোঁ আৰু ওলাই আহিলোঁ। দেখিছে একদম সন্ধিয়া আন্ধাৰ হৈ গ'ল, কাৰণ চাবলগীয়া বস্তু বহুত আছে ইয়াতে। তো আমি 2 ঘণ্টা হ'লোঁ, 2 ঘণ্টাত একো বস্তু আচলতে কমপ্লিট নহ'ল ভালকৈ চাব লগা হ'লে, আৰু গা ধোৱা হ'লেতো আৰু টাইম লাগিলেহেঁতেন। তো আপোনালোকে হাতত 3 ঘণ্টামান সময় লৈ আহিব যদি গা নোধোৱাকৈ আহিব বিচাৰে, আৰু গা ধোৱাকৈ আহিলেতো 4-5 ঘণ্টাটো লাগি যাব। তো পাৰ্কখন বহুত ধুনীয়া আৰু নতুনকৈ 2026ত এইবাৰ আপগ্ৰেড বহুত কৰিছে, বহুত বস্তু বনাইছে, চাফ চিকুণকৈ ৰাখিছে। ভাল লাগিল। তো আপোনালোকে আহক আৰু চাবৰ কাৰণে, আৰু লোকেশ্যনটো ডিছক্ৰিপশ্যন দিয়া আছে। আপোনালোকে গৈ পিনে ডাইৰেক্ট গুগল মেপত চাৰ্চ বুটামত মাৰি পিনে চাৰ্চ কৰি পিনে সেইকেইটা সংখ্যা লিখিলে হ'ল, ডাইৰেক্ট আপোনালোকে এই লোকেশ্যনটো পাই যাব। লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আজি মানে